Hello everyone, good morning সকলোকে এয়া দেখিছেনে ৰাতিপুৱা ভিডিঅ' দিম বুলি ভিডিঅ' এটাকে বনালো আৰু বাহিৰত বৰষুণ এয়া ঘৰৰ সন্মুখতে গৰুৰ পোৱালি এটা বহি আছিল ইমান মৰম লগা হাতখন চুই দিয়াত পোৱালিটো একেবাৰে শুইয়ে থাকিলে ভাবিলো বহু দিন ভিডিঅ' বনোৱা নাই ভিডিঅ' এটাকে বনাও বুলি মোৰ কেকৰ অৰ্ডাৰ এটা আছিল 2 পাউণ্ডৰ মই ভাবিলো হেতুকে ভিডিঅ' বনাই আপোনালোককো দেখাও কেনেকৈনো মই বাৰু কেকটো বনালো কেকটো বাইজনীয়ে দিছিলে তাৰ পিছে কোনো ধৰণৰ ফ্লেভাৰ কোৱা নাছিলে কি দিব লাগিব বুলি মই নিজৰ মতে দিছিলো তলৰ ফ্লেভাৰটো মই ৰাখিছিলো ষ্ট্ৰবেৰী আৰু ওপৰটো দিছিলো মই পাইনাপল ফ্লেভাৰত যেহেতু বায়ে কেকটো পিজিনা মৰ্নিং নিম বুলি কৈছিলে হেহে মই ৰাতি কেকটো বনাই আইচিং কৰি থৈ দিছিলো তেওঁ মোক এটা ডিজাইনৰ ফটো দেখাইছিলে আৰু সেই ফটোখন মই আপোনালোকক স্ক্ৰিনত দেখুৱাই দিম বাৰু ডিজাইনটো একেবাৰে সিম্পল আছিল কিন্তু দেখিবলৈ বহুত বেছি ধুনিয়া লাগে বাগৰাকে মোক প্ৰথমবাৰৰ বাবে কেক অৰ্ডাৰ দিছিল হেহে মই যিমান পাৰো তেওঁৰ মতে বনাই দিবলৈ চেষ্টা কৰিছো এয়া মৰ্নিং উঠিয়ে কেকৰ ডিজাইন দিয়াত লাগি গৈছো আৰু দেখিছেনে সকলোকে হাই এটাও দিছো দেই ফাইনালি মোৰ কেক একদম ৰেডি আপোনালোকক দেখাবলৈ ভিডিঅ' কেইটামানো কৈ থৈ দিলো ফটোখনত দিয়াৰ দৰে কেকটো দেখিবলৈ একে হৈছে নাই জনাবচোন আপোনালোকে মোৰ পিছে একে দেখিছো শেষত কেকটোৰ ওজন কিমান হল হেতুকো আপোনালোকক দেখুৱাই দিলো আজিলৈ আহিলো ভিডিঅ'টো চোৱা সকলোকে থ্যাংক ইউ দেই